এটুকুৰা হীৰা আছিল। সেই হীৰা টুকুৰাক মই তিনিচুকীয়াত ৰাখি কিবা এটা কৰিব বিচাৰিছিলোঁ। ৰাজীৱ শদিয়াই মোক পৰিচয় দিলে। সকলো মঞ্চত গৈ এইজন মোৰ ককাই বুলি চিনাকি কৰাই গ'ল। আজি কিন্তু ৰাজীৱ শদিয়া নাই। কোনে ফূৰ্তি কৰিব, কোনে বিহু গাব। মোৰ নিজৰ ভাই আছিলে, নিজৰ ল'ৰাৰ দৰে কিবা এটা কৰিব বিচাৰিছিলোঁ। গণশিল্পী ৰাজীৱ শদিয়াৰ নেপথ্যত সুখে দুখে প্ৰতিনিয়ত ছাৰ দৰে থকা মনোজ চুতীয়া। ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ স্মৃতিচাৰণ সভাত আৱেগিক হৈ বহু কথাই কৈ গ'ল মনোজ চুতীয়াই। ধন্যবাদ জ্ঞাপন কৰিছোঁ, সদৌ অসমবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাতিপুৱা আপোনালোকে ইমান বৰ মই ভাগি পৰিছোঁ। মোৰ এটা ভাই আছিলে, ইমান মৰমৰ ভাই, মই বচাব নোৱাৰিলোঁ। বহুত কষ্ট কৰিছিলোঁ, বচাব নোৱাৰিলোঁ। ৰাতিপুৱা মোৰ ভাই নহয়, ল'ৰা নিচিনা আছে। মই যুৱ চক্ৰ যেতিয়া পাইছিলোঁ, এই শদিয়া গাঁওখনলৈ আহিছিলোঁ, শদিয়া মানুহৰ অন্তঃসুৰ মৰম পাইছিলোঁ। তেতিয়াৰ পৰা মই এই গাঁওখন, এই শদিয়া ৰাইজ মোৰ বুকুৰ আপোন হৈ গৈছিলে। তেতিয়াৰ পৰাই মই দেখিছিলোঁ ৰাজীৱ এটা পশ্চিম অঞ্চলৰ ল'ৰা আছিলে, এটুকুৰা হীৰা আছিলে। সেই হীৰা টুকুৰাক মই তিনিচুকীয়াত ৰাখি কিবা কৰিব বিচাৰিছিলোঁ, কিন্তু ভাই তই বহুত ডাঙৰ এটা শিল্পী হবি, কিন্তু সেই ভাই আজি শিল্পী হৈ থকা নাই। দিনকেইটাত শিল্পী, ডাঙৰ শিল্পী নহলেও আপোনালোকৰ মনত যে আজি শিল্পী হ'ল, সেইটোৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌতি অসমৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাজীৱ শদিয়াই মোক পৰিচয় দিলে। এই সকলো মঞ্চত গৈ এজন মোৰ ককাই, এজন মোৰ বৌ এনেকৈ চিনাকি দি গ'ল। বহুত মানুহে মোক ৰাজীৱৰ পৰাহে চিনি পালে যে এইজন মনোজ চুতীয়া বুলি। মই আপোনালোক কি কম, আৰু ইয়াৰ অন্তৰখন ইমানেই ভাল আছিলে মোৰ কাৰণে। মোৰ ল'ৰাটো যোৱাৰ পিছত মোৰ ঘৰলৈ আহি ক'ব বিহুৰ দিনত বিহু গাই হুঁচৰি গাই মোৰ সৰু ঘৰত ফূৰ্তি কৰি আজি কিন্তু ৰাজীৱ শদিয়া নাই। মোৰ ঘৰত কোনে ফূৰ্তি কৰিব, কোনে বিহু গাব, সেইটো নাই। আৰু মই কি কম, মোৰ মানসিকভাৱে ভাগি পৰিছোঁ। ভুল হ'লে কিয় হ'ব, যাতে এই পুনাবলীটো আৰু ভণ্টিজনীক চাব আপোনালোকে, যেনেকে মৰম দি আছে, আগলৈকে মৰম দি থাকিব, যাতে ভণ্টিজনী জীয়াই থাকিব পাৰে। পুনাবলীটো আমি ভাল কৰিব পাৰোঁ, ৰাইজ আশীৰ্বাদ কৰিব, এইটো বিচাৰিছোঁ আপোনালোকৰ কাৰণে। কিন্তু মই মানসিকভাৱে বহুত নিজৰ ভাই আছিলে, মোৰ নিজৰ ল'ৰা নিচিনাকে মই ইয়াক কিবা এটা কৰিব বিচাৰিছিলোঁ, কিন্তু নহ'লগে। আৰু নাই, এইখিনিকে ক'লো। আৰু মোৰ ভাইটি অসীম আছে, অসীমক অলপ মঞ্চলৈ মাতিছোঁ। যেতিয়াৰ পৰা ৰাজীৱৰ চিনাকি হ'লেও অসীম কিবা মোৰ ভাই, অসীমক মঞ্চত বিচাৰিছোঁ। অসীম News Desk Report, NUJ 24/7.